সর্বোচ্চ ন্যায়ালয়ে এটা জাজমেণ্টত কৈছে যে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত যি সমাজবাদী শব্দটো আছে, আমাৰ ৰাষ্ট্ৰখন সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সাৰ্বভৌম ৰাষ্ট্ৰ। এতিয়া বৰ্তমান বিজেপি চৰকাৰে এই সমাজবাদী আৰু ধৰ্মনিৰপেক্ষটো বাতিল কৰিব বিচাৰিছে নহয়। তো এই সংক্ৰান্তীয় গোচৰত কৈছে যে আচলতে ছ'চিয়েলিষ্ট মিনছ ৱেলফেয়াৰ ষ্টেট, কল্যাণকামী ৰাষ্ট্ৰ। গতিকে এইটো আৰু তাৰ পৰা ডিলিট কৰাৰ প্ৰশ্নই নুঠে, সেইটো লাগিবই। এইটো এটা এছেঞ্চিয়েল পাৰ্ট অফ আৱাৰ কনষ্টিটিউশ্যন, বেছিক ষ্ট্ৰাকচাৰৰ অন্তৰ্ভুক্ত বস্তু। তো ৱেলফেয়াৰ ষ্টেট হ'ব লাগিলে প্ৰথম কামটো কি? স্বাস্থ্য, শিক্ষা আৰু এই ধৰণৰ ছেক্টৰবিলাক। এতিয়া দেখা গৈছে যে স্বাস্থ্য খণ্ডতে আচলতে বৰ্তমানৰ অসম চৰকাৰ আটাইতকৈ ব্যৰ্থ। আৰু তাৰ এই প্ৰমাণ হ'ল এই এইমছৰ দুৰ্দশা। আজি 1.5 বছৰে তেওঁলোকে 6টাকৈ গুৰুত্বপূৰ্ণ বিভাগ যদি অপেনেই কৰিব পৰা নাই, খুলিবই পৰা নাই, তেনেহ'লে এইমছটো লাগে কিয়? তো এইমছখন কমলপুৰৰ মানে হস্পিটেলৰ স্বাস্থ্য সেৱাটো দিয়াৰ কাৰণে নালাগে নহয়, GMCৰ কাৰণে নালাগে নহয়। এইমছ বুলি ক'লে এটা স্পেচিয়েলিষ্ট ট্ৰিটমেণ্ট, স্পেচিয়েলিষ্ট ফেচিলিটিজ, সি মানে বেছি পেচেণ্টক একোমোডেট কৰিব লাগিব, সি কোৱালিটি মানে কি কয় ইম্প্ৰুভ দেখাব পাৰিব লাগিব। সাধাৰণ এখন ষ্টেট হস্পিটেলতকৈ তাৰ মানে হেল্থ ছাৰ্ভিচৰ কোৱালিটিটো উন্নত হ'ব লাগিব। সেইটোৱে এইমছ। সাধাৰণ মানুহে আমি এইটোৱে বুজি পাওঁ। কিন্তু এতিয়া যদি তাতে গুৰুত্বপূৰ্ণ বিভাগকেইটাই নাথাকে, পানী লগা জ্বৰৰ টেবলেট দিয়াৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয়। মানে জ্বৰ আৰু হাগাৰ মানে ট্ৰিটমেণ্ট কৰাৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয়। গতিকে মই এই কথাটোকে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ যি ব্যৰ্থতা, সেই ব্যৰ্থতাৰ ভয়ংকৰ স্বৰূপটো আচলতে স্বাস্থ্যখণ্ডতেই পৰিলক্ষিত হৈছে। মানে কি কয় ডিপাৰ্টমেণ্ট নাই। মই সেই কথাটোকে কৈছোঁ যে 6টাকৈ গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট নাই মানে কি? গুৰুত্বপূৰ্ণ নোহোৱা অৰ্ডিনাৰী জেনেৰেল ডিপাৰ্টমেণ্টকেইটা দি চলাই আছে এইমছটো। তো জেনেৰেল ডিপাৰ্টমেণ্টকেইটা দি মানে মানুহক স্বাস্থ্য সেৱা দিয়াৰ কাৰণে এইমছৰ দৰকাৰ নাই নহয়। GMC আছে, আমাৰ কমলপুৰৰ চিভিল হস্পিটেল আছে। বা আজি দেখা গৈছে যে আচলতে আমাৰ গাঁৱে গাঁৱে থকা এই মেডিকেল চেণ্টাৰকেইটা, হেল্থ চেণ্টাৰকেইটা ছাৰ্ভিচটো দি আছে এতিয়া এইমছে। তো আমি আৰু মানে কণা হওক পটান দি আমাৰ মানুহবিলাকেতো আমি বুজি নাপাওঁ যে এইমছ নামটো দেখিছে, গতিকে এইমছলৈ ঢাপলি মেলিছে, ঢাপলি মেলি তাৰ পৰা উভতি আহিব লগা হৈছে যে আচলতে গাঁৱৰ হস্পিটেলত যিটো স্বাস্থ্য সেৱা পোৱা যায় তাতকৈ বেছি এইমছত একো নাই। গতিকে এইটো প্ৰমাণ হ'ল ৰাজ্যসভাত মন্ত্ৰীৰ বিবৃতিৰ দ্বাৰা। তো গতিকে এই গোটেই বিষয়টোৰ দ্বাৰা এওঁলোকৰ আচল স্বৰূপটো বিশেষকৈ স্বাস্থ্যখণ্ডত এওঁলোক যে আটাইতকৈ ফেল মাৰি গৈছে, এই কথাটো প্ৰমাণিত হৈছে। আৰু এই সম্পৰ্কত সচেতন মানুহে হস্তক্ষেপ কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে। সঁচা অৰ্থত এটা যদি কামৰ কাম যদি এইমছত নহয়, তেনেহ'লে এইটো আৰু মানে এটা মানে কি কয় ফুলদানিৰ দৰে এইমছখন দেখুৱাই কোনো লাভ নাই। দৰিদ্ৰ মানুহবিলাকক, অৱস্থাহীন মানুহবিলাকক আয়ুষ্মান মানে চিকিৎসা সেৱাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা দিম বুলি তেওঁলোকে এইখনৰ পিছত এইখন আঁচনি ঘোষণা কৰি আছে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আয়ুষ্মান পেচেণ্ট যিবিলাকে ডায়েলাইচিছ কৰিব লাগে, যিবিলাকৰ কিডনী প্ৰব্লেম, তেওঁলোকক স্বাস্থ্য সেৱা দিয়াৰ কাৰণে অসম চৰকাৰে এপ'ল' নামৰ ভাৰতৰ এটা আগশাৰীৰ কৰ্পৰেটক গতাই দিছে ঠিকাটো। আৰু এই কৰ্পৰেট হাউচটোৱে বিভিন্ন স্থানত যিবোৰ এপ'ল' চেণ্টাৰ খুলিছে, সেই চেণ্টাৰবিলাকে আনকি 2, 3, 4খন জিলাৰ মানে ভাগত তেওঁলোকে দিছে মাত্ৰ 5টা ডায়েলাইচিছ চিট আসন। এতিয়া ৰঙিয়াত এটা আছে এপ'ল' মডেল হস্পিটেলত, এপ'ল'ৰ দ্বাৰা মানে পৰিচালিত ডায়েলাইচিছ চেণ্টাৰ, তাত মাত্ৰ 5খন আসন আছে, 5টা চিট আছে। আৰু সেই 5টা চিটত মানে এপ্লিকেশ্যন কৰি আমাৰ ৰঙিয়াৰ স্থানীয় 70জন পেচেণ্ট আজি 6 মাহ অপেক্ষা কৰি আছে, তেওঁলোকে সুযোগ নাপালে। এনেকুৱাকৈ সুযোগ নাপায় আজি 3 দিন আগত চিকিৎসাৰ অভাৱত প্ৰকাৰান্তৰে এই দেৱেন কুমাৰ নামৰ এজন ৰাজনৈতিক কৰ্মী ঢুকাল অকালতে। আৰু এই এপ'ল'ত আজি 1 বছৰ আগতে NHM-এ অতিৰিক্ত 3টা চিট 3টা চেংচন কৰিছে।
আৰু সেই 3টা চেংচন কিন্তু এপলক দি তেওঁলোকে ইনষ্টল কৰাব পৰা নাই আজিৰ তাৰিখলৈকে মই নিজে গৈ হস্পিটেল কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ যে 70জন পেচেণ্ট আজি 6 মাহ যে ৱেইটিং লিষ্টত আছে তেওঁলোক তাৰমানে মৰিব লাগিব কাৰণ তেওঁলোকেতো মানে 60 কিলোমিটাৰ 80 কিলোমিটাৰ ৰাস্তা সপ্তাহত 2 দিনকৈ ল'ব লাগে কোনো পেচেণ্টে ডায়েলাইচিছ কৰিব লাগে একেবাৰে মিনিমাম টেক্সি ভাড়াটো 2,500 টকা সপ্তাহত 5,000 টকা খৰচ কৰাৰ যদি ক্ষমতা থাকে তেওঁকতো আয়ুষ্মান কাৰ্ড নালাগে তে আয়ুষ্মান কাৰ্ডটো যে এইটো এটা জাষ্ট মানে কেনভাছৰ কাৰণে এডভাৰটাইজমেণ্টৰ কাৰণে প্ৰচাৰৰ কাৰণে মাৰ্কেটিঙৰ কাৰণে কৰা হৈছে এইটো প্ৰমাণিত হৈ গৈছে উচ্চ সদন ৰাজ্যসভাত আমাৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰীয়ে এক প্ৰশ্ন উত্তৰত গুৱাহাটী এইমছ সম্পৰ্কত এটা প্ৰশ্ন উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে এটা উত্তৰ দিছিল যে গুৱাহাটীত স্থাপন কৰা নামনি অসমত স্থাপন কৰা যি এইমছ আমাৰ অসমৰ যি আশা মানে আছিল সকলো ৰাইজৰ মানে আশা আছিল মানে উৎফুল্লিত হৈছিল যে আমাৰ নামনি অসমত এখন মানে সৰ্বভাৰতীয় পৰ্যায়ৰ এখন মানে চিকিৎসালয় হ'ল সেই আশা আকাংক্ষাক জলাঞ্জলি দি আজি 1.5 বছৰে ধৰি আজি আমাৰ সেই এইমছখনত আজি সম্পূৰ্ণ যি বিভাগ থাকিব লাগে সেই বিভাগ সম্পূৰ্ণ হৈ থাকিব পৰা নাই গতিকে অজিত ভূঞাৰ প্ৰশ্ন উত্তৰত সেই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে এতিয়াও 6টা মানে বিভাগত তেওঁবিলাকে মানে সম্পূৰ্ণ কৰি তুলিব পৰা নাই এই 6টা বিভাগ হ'ল এন্ড্ৰক্ৰাইনলজি আৰু আপোনাৰ গেষ্ট্ৰ'এন্টাৰলজিকে ধৰি 6টা গুৰুত্বপূৰ্ণ বিভাগ যিটো বিভাগ আমাক ৰাইজক মানে সঘনাই লাগি থাকে গতিকে এই বিভাগ এতিয়া সম্পূৰ্ণ হোৱা নাই তাৰোপৰি 29টা বিভাগত মাত্ৰ 98জন ডক্টৰহে আছে এইমছৰ নিচিনা এটা সৰ্বভাৰতীয় প্ৰতিষ্ঠান এটা য'ত মোদী চৰকাৰে আজি বাহ লৈ আছে যে আমি নামনি অসমত মানে এইমছ দিছোঁ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো বাহ লৈ আছে কিন্তু দেখাত তাৰ ফফলা স্বৰূপ ভিতৰখনত মানে একেবাৰে ফফলা ৰোগীয়ে তাত পৰ্যাপ্ত পৰিমাণে সা সুবিধা একো পোৱা নাই সম্পূৰ্ণ চিকিৎসা পোৱা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি সোনকালে এই চাংখাৰী যি এইমছ আছে সেই এইমছত সেই 29টা বিভাগৰ বিপৰীতে যিমানখিনি ডাক্তৰ লাগে চিকিৎসক লাগে তাক পৰ্যাপ্ত পৰিমাণে ইয়াত ফুলফিল কৰিব লাগে আৰু যিখিনি মানে খালী হৈ থকা যিখিনি মানে বিভাগ আছে গেষ্ট্ৰ'এন্টাৰলজিকে ধৰি পেলাই বিভিন্ন 6টা বিভাগ আছে সেই 6টা বিভাগতো মানে সম্পূৰ্ণ কৰি তুলি ৰাইজক সেৱা আগবঢ়াব লাগে এয়া আমাৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত